এই মুহূৰ্তত জনাইছো সমূহ দৰ্শকক এটা বিগ ব্ৰেকিং নিউজ সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা মৰিগাঁও আহতগুৰি ৰেল গেটৰ সমীপত এগৰাকী বিবাহিত মহিলা এখন মালবাহী ট্ৰেইনে খুন্দিয়াই থৈ যায় উক্ত ঘটনা সন্দৰ্ভত চাপৰমুখৰ ৰেল আৰক্ষী চকীৰ এছআই নয়ন বৰুৱা নেতৃত্বত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় ঘটনাস্থলীত ৰেল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰালৈকে মৃত মহিলাগৰাকীৰ চিনাক্ত কৰিবলৈ পৰা নাই ঘটনাস্থলীত মৰিগাঁও চক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁই উপস্থিত হয় আৰু ঘটনাৰ বুজ লৈ আৰু তদন্ত অব্যাহত ৰাখিছে প্ৰায় 8:10-15 এইটো সময়তে হয় এইটো সময়তে এখন মালগাড়ী আহিছিলে আৰু মালগাড়ীখন অহাৰ সময়ত সাউণ্ড এটা হৈছিলে সাউণ্ডটো শুনি পেলাই আহিছিলোঁ তাৰ ওচৰৰ আমাৰ ছোৱালীজনী পাৰ হ'ব ওলাইছিলে ট্ৰেইন লাইনটো তাই নিশ্চয়কৈ দেখিছিল যে মানুহ এগৰাকী মানে ধৰি লওক খোজকাঢ়ি আহি আছিলে আৰু সেই খোজকাঢ়ি আহি থাকোঁতে তাই যেতিয়া দেখা পালে যে ট্ৰেইনখন আহিছে হৰ্ণ মাৰি আহি আছে কিন্তু মানুহগৰাকী মানে চাইড হোৱা নাছিল আৰু তাই তাকে দেখি মানে ধৰি লওক চিঞৰ মাৰি দিলে তাৰপিছত মই ওচৰতে আছিলোঁ মানে অকণমান আৰ হৈ আছিলোঁ তাৰপিছত আহোঁতে দেখা পালোঁ ট্ৰেইনখন হেৰিগৰাকী ড্ৰাইভাৰজনে চালকজনে মানে হেৰি কৰি আছিলে হেৰি মাৰি দিছিলে এই কি বুলি কয় খাৰ হৈ গৈছিলে সেই খাৰ হওঁতে মানে তেতিয়া মানে হেৰি গম পাইছোঁ কিবা এটা চাউণ্ড হৈছে চাব আহিছিলোঁ সেই চাব আহোঁতেই মানে মই মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট নিয়মীয়া খবৰ